নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ ভালেই, আশা কৰোঁ আপোনালোকৰো ভাল। মই মৌচুমী, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে আমাৰ ঘৰত সৰুকৈ কিবা এটা অনুষ্ঠান আছে, তো ঘৰটো অলপ মোচা কোচা কৰিব লাগে। তো মই ঘৰটো মোচা কোচা কৰোঁ, আপোনালোককো দেখুৱাম বাৰু। তেন্তে ব'লকচোন। হৈ গ'লে মুচি এতিয়া ভাবিলোঁ পাচলি একেলগে কাটি দিওঁ, তো বেঙেনা পালোঁ, বেঙেনা কাটিলোঁ। আৰু ইফালে একদম নিমকি আৰু পানী খোৱাত ব্যস্ত। তাৰপিছত আহিলে মামাৰ কাৰণে ৰঙালাও, কিন্তু মই কাটিব নাজানো কাৰণে নাকাটিলোঁ। তাৰপিছত দালি, চাউল আৰু বেঙেনাবোৰ ধুই আইতাক দিলোঁ, যিহেতু আইতাই ভাত বনায়। এতিয়া ধুব লৈছোঁ আকৌ বাচন ধুই হ'ল। এতিয়া যাওঁ আগফালে, গোসাঁই ঘৰত কি কৰিছে চাওঁগৈ আৰু আপোনালোককো দেখুৱাম, ব'লকচোন। দেখিছেনে, তাই একদম ভিতৰত সোমাই লৈছে ককাজনৰ ওচৰত। আচলতে তেনেকৈ একো পতা নাই, মানে মায়ে মূৰতে আগবঢ়াই থৈছিল তাই জ্বৰ হওঁতে, তো আজি দি দিলে শৰাই এখন। সেইকাৰণে ৰাতিপুৱা উঠি একদম সংস্কাৰী নাৰী হৈ লৈছোঁ। তাৰপিছত প্ৰসাদ দিলে, প্ৰসাদ খালোঁ, ওচৰ চুবুৰীয়াকো দিবলৈ গ'লোঁ। তাৰপিছত ককাজনক দক্ষিণা আগবঢ়াই দি হাজবেণ্ড আৰু মই সেৱা কৰি বিদায় দিলোঁ। ককাজনক বিদায় দিয়াৰ পাছতে মায়ে ক'লে হেনো আমাৰ ঘৰত গোটৰ মিটিং বহিব, তো তাকে ভাবিলৈ ঘৰতে আটা আছিলে, ৰুটি বনাওঁ ভাবিলোঁ। তো আটা কেইটামান ল'লোঁ, লৈ তাত নিমখ অকণমান দিলোঁ, বেকিং পাউডাৰ অকণমান দিলোঁ, দি লৈ ভালদৰে অকণ সময় মিহলি কৰিলোঁ। মিহলি কৰি লোৱাৰ পিছত পানীৰে সৈতে এনেকৈ আটাখিনি মাৰিলোঁ। খুব কম সময়ৰ ভিতৰতে মোৰ আটাখিনি মাৰি হৈ গ'ল, কিন্তু মই ঢাকি থলোঁ এটা কাৰণে, কাৰণ মোৰ বেলেগ এটা কামো আছে, তো তাত কিবা পৰি যাব পাৰে, সেইকাৰণে ঢাকি থলোঁ। আচলতে মোৰ পোৱালীজনী শুই আছিলে, তো তাই উঠি কিবা এটা খাব বিচাৰিব, সেইকাৰণে মই তাইৰ কাৰণে ভাজি অকণমান বনাম ভাবিলোঁ। তো ভাতকেৰেলা, আলু আৰু লেচেৰা মাহ কেইটামান ল'লোঁ। মই একেলগে বনাম ভাবিছিলোঁ, কিন্তু হাজবেণ্ডে বেলেগ বেলেগকৈ বনাব ক'লে। ভাজিকণ বহাই থৈ আহি আকৌ আটাবোৰ এনেকৈ লাডু লাডু কৰি ল'লোঁ। আচলতে ৰুটি বেলাত মই ইমান ভাল নহয়, কেতিয়াবা ভাৰতৰ মাপ বনি যায়, কেতিয়াবা অসমৰ বনি যায়। ইফালে মোৰ ভাজি ৰেডি হৈ গ'ল আৰু আনফালে মোৰ ৰুটিও বেলি হৈছেহি। তো শেষ হ'ব ধৰোঁতে মানে আৰু কেইটামান আছিলে, সেইখিনি সময়তে মামী আইতাজনী আহিলে। মামী আইতাজনী আহিলে বহুত কামত সহায় কৰে, দেখিছেনে, আহিয়ে কামত লাগি গৈছে। ইফালে মই ছাগলীজনীৰ ওচৰলৈ গ'লোঁ, ছাগলীজনীৰ ওচৰৰ পৰা আহোঁ মানে মামী আইতাই চাহে ৰেডি কৰি পেলালে। আকৌ ভাটিবেলা আহিলোঁ, হাজবেণ্ড আৰু মই আমাৰ গাঁৱতে থকা বিষ্ণু মন্দিৰটোলৈ। আচলতে পোৱালীজনী হৈয়ে দিবলগীয়া আছিল, চাকি আগবঢ়াই থৈছিলোঁ। তো হাজবেণ্ডো আজি কামলৈ যোৱা নাই, তো ভাবিলোঁ দি থৈ আহোঁগৈ। পূজাৰীজন কিন্তু ঘৰলৈ যাবই ওলাইছিল, তো আমি অহা দেখি ৰখি দিলে। ইয়াত চাকি দি হৈ গ'ল। বিষ্ণু মূৰ্তিটো দেখা পোৱা নাই, আন্ধাৰ হৈ আছে। এয়া দেখিছে, তাই টিলিঙা বজাব লাগে, তো বাপেকে বজাই দিছে। এয়া হৈ গ'ল চাকি জ্বলাই। এতিয়া আকৌ যাম আমাৰ গাঁৱতে থকা বৰনামঘৰটোলৈ। বৰনামঘৰটোত হাজবেণ্ডৰ হৈ দিবলগীয়া আছিলে চাকি, তো সেয়াও দি আজৰি হৈ যাওঁ। তো পালোহি বৰনামঘৰ। নামঘৰটো আন্ধাৰ হৈ আছে, লাইটবোৰ জ্বলোৱা নাই। এয়া দেখিছে, নামঘৰীয়া এজন মোৰ মামা ককাই হয়, তেওঁ পজল খাই লৈছে। এয়া চাকি জ্বলাইও হৈ গ'ল, তো ঘৰলৈ যাব ওলাইছোঁ। এয়া আহি আছোঁ ঘৰলৈ যাবলৈ। ইয়াত দেখিছে, লোকে বাইক লৈ ৰেডিয়ে ঘৰত যাবলৈ। তো এতিয়া যাওঁ ঘৰলৈ। আকৌ ঘৰত আহি খাব মন গ'ল পানীপুৰি, তো আলু বইল কৰিলোঁ আৰু ইফালে তেল বহাই দিলোঁ। পানীপুৰি ঘৰতে অনা আছিলে, তো ইমান চিন্তা নাই, তো লগে লগে বনোৱাত লাগি গ'লোঁ। ইমান ধুনীয়াকৈ ফুলি যায় লগতে দিলে। এইবোৰ ঘৰতো বনাব পাৰি। ময়দা, বেকিং আৰু নিমখ এনেকৈ ভালদৰে মিহলাই লৈ, মানে কি ৰুটিৰ নিচিনাই কাটি ল'ব লাগে খালি। এয়া দেখিছেনে, ইমান ফুলিছে। এয়া হৈ গ'ল পানীপুৰি। আজিলৈ ইমানে থাকক, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। বাই বাই, গুড নাইট।